हेलो फ्रेंड्स मैं जेनिता नाथ मोर अन्य एटी भिडिओলৈ আপোনালোক সকলোকে জনাইছো স্বাগতম যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপাৰ আইডি আৰু আভা আইডি সকলো অংগনবাদী কৰ্মী সকলক মুখ্য সেৱিকা বাইদেৱে নিৰ্দেশ দিছে যে আপাৰ আইডি আৰু আভা আইডি কৰোতে কেন্দ্ৰৰ শিশুসকলৰ লগত ৰাখি গাৰ্জেনক লগত ৰাখি আপাৰ আইডি আৰু আভা আইডি কৰোতে যিখিনি সময় কটোৱা হয় সেইখিনি সময়ৰ ফটো গ্ৰুপত আপলোড কৰিব দিছে আৰু এয়া নিৰ্দেশ কৰিছে আমাৰ সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা বাইদেৱে আৰু যিহেতু আমাৰ পোষণ মাহ চলি আছে গতিকে আজিৰ এক্টিভিটি আছিল আপাৰ আইডি আভা আইডি চিলড্ৰেন সকলক গৰ্ভৱতী সকলক মানে আপাৰ আইডি আভা আইডি এইবোৰ মানে আমি কৰিব লাগে আৰু সকলো অংগনবাদী কৰ্মীয়ে আজিৰ এক্টিভিটিত এইটো প্ৰগ্ৰাম পাইছে আৰু হেহে আমি আমাৰ দায়িত্ব বহন কৰিবলগীয়া হৈছে যেহেতু আমি অংগনবাদীৰ লগত জড়িত আছো অংগনবাদী কেন্দ্ৰৰ আমি একোজনী কৰ্মী গতিকে আমালৈ যি ওপৰৰ পৰা নিৰ্দেশ আহে সেই নিৰ্দেশ আমি পালন কৰিবই লাগিব কিন্তু আমি সকলো কামে নিয়াৰিকৈ কৰি দিবলৈ ৰাজি আছো কিন্তু আজি অতিকৈ দুখ লাগিছে যে অংগনবাদী কেন্দ্ৰখনলৈ যেতিয়া গৈছো তেতিয়া সকলো মানুহৰে প্ৰশ্ন যে বাইদেউ আপোনালোকৰ বন্ধ নহয় নেকি তেতিয়া আমাৰ মুখত কোনো ধৰণৰ এনসাৰ নাই আমি কিয় বন্ধ নাপালো বা দিব নোৱাৰো হেইটো আমাৰ মুখত এনসাৰ নাই কিন্তু আজি অসমবাসী স্তম্ভিত সকলো অসমবাসী কান্দোনৰ ৰোল সকলোৰ হৃদয়ে কান্দিছে যে আমাৰ সাংস্কৃতিক জগতৰ জুবিন দা আৰু এইখন পৃথিৱীত নাই নৱপ্ৰজন্মৰ তেওঁৰ হৃদয়ে আছে কিন্তু সেই জুবিন দাৰ মৃত্যুত আমি আজি সকলো মানুহে দুখ প্ৰকাশ কৰিছে কিন্তু আমি আপাৰ আইডি আৰু আভা আইডি লৈ দিনটো ব্যস্ত থাকিবলগীয়া হৈছে কিন্তু এলপি এমই হাই সকলো যিসকলৰ পৰীক্ষা আছিল পৰীক্ষা আজি বন্ধ ৰাখি দিছে পৰীক্ষা মানে ছাত্ৰ ছাত্ৰীসকলৰ আজি পৰীক্ষা হোৱা নাই পৰীক্ষা কেনসেল কৰি দিছে কিন্তু কেৱল অংগনবাদী কেন্দ্ৰখনেই খোলা আছিল আৰু অংগনবাদী কেন্দ্ৰখনত আমি কৰিব লগা হৈছে ৰাইজৰ লগত কাম শিশুসকলক লগত লৈ আপাৰ আইডি আভা আইডি ফটো দিব লগা হৈছে এইবিলাক যে আমি কৰিছো প্ৰুফ দিব লগা হৈছে সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা বাইদেউসকলৰ পৰা আমালৈ নিৰ্দেশ আহিছে যে তোমালোকে ফটো দিয়া মানে আমি এক্টিভিটি কৰিছো নে নাই আমি কেন্দ্ৰলৈ গৈছো নে নাই আমি আপাৰ আভা আইডি এইবোৰ বনাইছো নে নাই শিশুসকলৰ লগত আমি আজিৰ দিনটো যি আমাৰ এক্টিভিটি সেইবিলাক কৰিছো নে নাই হেতু আমি প্ৰুফ দিব লাগে আৰু এইখিনি বস্তু কিয় কৰিব লগা হৈছে আমাৰ পোষণ মাহ গতিকে আমাৰ পোষণে শোষণ কৰিব ধৰিছে আমি সকলো ফালৰ পৰাই প্ৰেছাৰ পাই আছো না দৰমহা আমি ঠিকমতে পাইছো আমাৰ যিখিনি প্ৰাপ্য সেইখিনি আমাক বঢ়াই দিয়া নাই আমি আশা কৰি আছো আমাৰ অক্টোবৰ মাহত সেই দৰমহা বৃদ্ধি হ'ব কিন্তু নাজানো এতিয়া কি হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালে যেতিয়া চাওঁ তেওঁৰ মন্তব্যবোৰ শুনো তেতিয়া ভাল লাগি যায় যে হয় অহা অক্টোবৰ মাহত আমাৰ নিশ্চয় দৰমহা বৃদ্ধি হ'ব যেহেতু আমাৰ 1500 টকা বৃদ্ধি কৰিছিল আৰু হেয়া আমি অংগনবাদী কৰ্মী সহায়িকাসকলে সন্তুষ্টি নহয় হেহে পুনৰাই বিবেচনা কৰিবলৈ দিয়া হৈছিল গতিকে হেয়া সকলো অংগনবাদী কৰ্মী সহায়িকাৰ মনত আশা যে অহা অক্টোবৰ মাহত আমাৰ দৰমহা বৃদ্ধি কৰিব আমাৰ চৰকাৰে কিন্তু
আজি অতিকৈ বেয়া লাগিছে যে আজিৰ দিনটোত সকলোৱে জুবিন দা বুলি চিঞৰি আছে, কিন্তু আমি চিঞৰি আছোঁ আহক ৰাইজ আমাৰ ওচৰত আভা আইডিটো কৰক, আপাৰ আইডিটো কৰক, আপোনালোকে শিশুসকল লৈ আহক, গৰ্ভৱতী লৈ আহক। আমি কেৱল অংগনবাদীৰ কথা চিন্তা কৰি থাকোঁ, অনবৰতে আমাৰ মনলৈ কেৱল অংগনবাদীৰ কথা চিন্তা কৰি থাকোঁ। অংগনবাদীৰ বাহিৰে আমি কোনো কাম কোনো কথা ভাবিবৰ সময় নাই। আমি দিনতো তেনেদৰে আমি ৰাইজৰ লগত কাম কৰিব লাগে। দুপৰীয়াৰ পৰা আমি আকৌ আবেলি সন্ধিয়া ৰাতি আমি মোবাইল লৈ ব্যস্ত থাকিব লাগে। আমি কোনখন ফটো আপলোড দিম, কোনটো কাম আমি কেনেকৈ মানে আমি আজি ৰিপৰ্টখিনি আমি পোষণত আপলোড কৰিম, আমি এইবোৰ নানান ধৰণৰ চিন্তা ভাৱনাৰে ভৰি থাকোঁ। আমি কেৱল অংগনবাদীলৈ ব্যস্ত থাকোঁ। গতিকে মোৰ নিচিনা সকলো অংগনবাদী বাইদেউৰে এনেকুৱা হৈছেনে যে বেলেগ কথা আমি ভাবিব পৰা নাই। কোন ঢুকাইছে, কোন বেমাৰ হৈছে, আমাৰ ঘৰৰ পৰিয়াল কোন ঢুকাল, আমি সেইখিনিও চিন্তা কৰিবলগীয়া হৈছে যে আমি আমাৰ ঘৰৰ পৰিয়ালজন ঢুকাইছে, আমি আজি ঘৰত থাকিব পাৰিমনে নাই, আমি অংগনবাদী কেন্দ্ৰত যাবই লাগিব। আমাৰ নিৰ্দেশ আছে, আজি আমি ফটো আপলোড কৰিবই লাগিব। গতিকে আমি অংগনবাদী কৰ্মী বাইদেউসকলে এক নিৰ্যাতন ভুগি আছোঁ। আমি এক বিশাল সমস্যা পাই আছোঁ যে আমাৰ কোনো সুখ বোলা বস্তু নাই। আমি নিজস্ব একো কাম কৰিব নোৱাৰোঁ, কেৱল যি কৰিম অংগনবাদীৰ কাৰণেই কৰিম। গতিকে সমূহ অংগনবাদী বাইদেউক মই ক'ব বিচাৰিছোঁ যে মোৰ নিচিনা আপোনালোকৰো হৈছে নেকি? যদি এনেকুৱা অনুভৱ হৈছে যে আমি কেৱল অংগনবাদীতেই ব্যস্ত হৈ সময়বোৰ কটাই আছোঁ, আমি এইখন পৃথিৱীত কোনো বেলেগ কথা ভাবিবৰ সময় পোৱা নাই, আমাৰ মানসিকভাৱে কষ্ট হৈছে, আমি বহু কষ্ট পাই আছোঁ। সকলোৱে এনেকুৱা কষ্ট পাই আছে নেকি? যদি পাই আছে এটাকৈ কমেণ্ট কৰক সমভাগী হোৱাৰ কাৰণে, যে মই যেনেদৰে কষ্ট পাই আছোঁ সকলো অংগনবাদী কৰ্মী সহায়িকা বাইদেৱে এনেকুৱাকৈ কষ্ট পাই আছে। সঁচা হয় যদি আপোনালোকে এটাকৈ কমেণ্ট কৰক, আৰু আমি সদায় একেলগ হৈ এটা সমভাগী হওঁ যে সঁচাই ইজনে সিজনৰ দুখ আৱেগটো প্ৰকাশ কৰিব পাৰিম।